আৰু আজিও আমি বকো ছয়গাঁও সমষ্টিৰ 33,000 মহিলাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ। মহিলাসকল যথেষ্ট আনন্দিত। মই ভাবোঁ যে এই উদ্যমিতা আঁচনিয়ে অসমৰ গ্ৰাম্য অৰ্থনীতিত এটা নতুন বিপ্লৱ কঢ়িয়াই আনিব। নতুন বছৰ, এইবাৰ বছৰটো ইলেকশ্যনৰ বছৰ, গতিকে নতুন বছৰত এটাই উদ্দেশ্য লক্ষ্য যাতে আকৌ এবাৰ চৰকাৰ হ'ব পাৰে, বিজেপিৰ চৰকাৰ অসমত হ'ব পাৰে। চিন্তা কৰিম দিয়ক সাংবাদিকসকলৰ কাৰণে। আমি আমাৰ প্ৰস্তুতি সম্পূৰ্ণ। আমাৰ সমান্তৰালভাৱে পাৰ্টিৰ কামো চলি আছে, চৰকাৰৰ কামো চলি আছে, গতিকে আমাৰ কোনো সমস্যা নাই। আমাৰ নিজৰ গোট আছে, তেওঁলোকৰ নিজৰ গোট থাকিব। আমাৰ গোটত অলৰেডি কোন কোন আছে আপোনালোকে জানেই, আৰু আমি যিসকল আছোঁ আমি শক্তিশালী হৈ আছোঁ, আমাৰ মাজত একতাও আছে, গতিকে আমাৰ কোনো সমস্যা নাই। ছয়গাঁৱত বিজেপিৰ চিম্বলতে পাৰ্টি থাকিব, খালি কোন উঠিব, ব্যক্তিজন কোন হ'ব আমি আলোচনা কৰি ল'ম। সেইটো হৈ গ'ল অলৰেডি।